এয়া আমাৰ বাঘবৰ পাহাৰৰ দৃশ্য আপোনালোকে চাব পাৰে। এইটো ইয়াৰে কাষত এই নৌকাখন যে চাই আছে আপোনালোকে, এই নৌকাখন ইয়াতে ভাঙনি, ইয়াতে ভাঙি আছে। এইটো নৌকা ইয়াতে ভাঙি আছে, জুম কৰি দেখাই আছোঁ মই। ইয়াতে ভাঙি আছে, ইয়াতে বস্তা পেলাই আছে জিঅ' বেগ। মোটামুটি 70% নদী অলৰেডি উত্তৰ পাৰে গুচি গ'ল, দক্ষিণ পাৰে চাওক অকল নদীয়ে নদী। ইয়াত এই সেইখনহে চৰ জাগিছে, চাওক কেনেকুৱা, চাওক ইফালে কিমান আছে। 75% নদী অলৰেডি পাহাৰৰ উত্তৰ পানে গুচি গ'ল, বাকী নাই। এইটো চাই আছে আপোনালোকে, চাব পাৰে। এনেকৈ মথাৰিবিলাক ভাঙি আছে, বস্তাত এনেকৈ জিঅ' বেগ মাৰি আছে মথাৰিত, চাই লওক। এইটো মছজিদ হয়, ইয়াতেও ভাঙি আছিলে, ইয়াতেও জিঅ' বেগ মাৰিছে, এনেকৈ ভাঙি আছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে দেখা পায়, সকলোৱে ওচৰত চাপি আহে, ইয়াৰে কাৰণে প্ৰতিবাদ কৰে। নহ'লে উত্তৰ ফালে যিবিলাক মানুহ আছে মৰাভাজৰ ওচৰেদি, এই 10 নম্বৰ 11 নম্বৰ বাগানৰ মানুহবিলাক যিবিলাক আছে, 400 বিঘাৰ আশে পাশে যিবিলাক মানুহ আছে, সকলোৰে ক্ষতি হ'ব। যদি এতিয়াও সময় আছে, আহি যদি অকণমান হেল্প কৰে, ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে ওপৰৰ মানুহবিলাকে গম পায় যে ইয়াতে নদী এনেকৈ ভাঙি আছে। চব একদম মথাৰি পালে, চাই ল'ব। চাইছে কেনেকৈ জিঅ' বেগ মাৰি আছে, তথাপিও ৰাখিব পৰা নাই। মথাৰে আধা গুচি গ'ল এইটো, কিন্তু এতিয়ালৈকে কোনো কাম ছাকচেছ হোৱা নাই। এনেকৈ আগতে পাৰ্কবিলাক মাৰিছিলে, পাৰ্কবিলাক এটাও নাই, চব গুচি গ'ল। মাত্ৰ 3টাহে পাৰ্কো আছে, বাকী চব গুচি গ'ল। আৰু এয়া নাও, এইটো নাৱৰীয়াবিলাকে মাটি আনিছে, মাটি পেলোৱাৰ বাবে।